নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ গোলাঘাটত আৰক্ষীৰ গুলীচালনা ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী শূন্যলৈ গুলী ফুটাই ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী মাইন আলী ধৃত মাইন আলীৰ পৰা লক্ষাধিক টকাৰ হেৰোইন জব্দ গোলামপট্টিত আৰক্ষীৰ গুলীচালনাৰ ঘটনা ড্ৰাগছ বিক্ৰী কৰিবলৈ অহাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন এটা ড্ৰাগছ ব্যৱসায়ীয়ে এয়া গোলাঘাটৰ দৃশ্য আমি দেখুৱাইছো নিশা গোলাঘাটত আৰক্ষীয়ে গুলীচালনা কৰে ড্ৰাগছ ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী ফুটাই শূন্যলৈ গুলী ফুটাই ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ জালত পৰিছে এই কুখ্যাত ড্ৰাগছ মাফিয়া মাইন আলী ধৃত মাইন আলীৰ পৰা লক্ষাধিক টকাৰ হেৰোইন জব্দ কৰা হৈছে গোলামপট্টিত আৰক্ষীয়ে চলাইছিল অভিযান আৰু এই অভিযানৰ উমান পাই আৰক্ষীৰ চকুত ধুলি দি পলায়নৰ চেষ্টা চলাইছিল দুটা ড্ৰাগছ ব্যৱসায়ীয়ে ইয়াৰে গুলী ফুটাই এটা ড্ৰাগছ ব্যৱসায়ী কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও আন এটা ড্ৰাগছ ব্যৱসায়ীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যে গোলাঘাট সদৰ থানাৰ আৰক্ষীসকলে এজন ড্ৰাগছ এডিক্টেড তোমাৰ ছাপ্লায়াৰ ধৰিছে তো লগতে গম পাই আমিবোৰ আহিলোঁ তো একচুৱেলি আমাৰ অঞ্চলটোৰ কাৰণে এটা একচুৱেলি ভাল এইটো লক্ষণ নহয় যেহেতু আমি গাঁওখন গঢ়িব লাগে অন্ততঃ আমাৰ যুৱ চামক ধ্বংস কৰা এটা ব্যৱস্থা কিন্তু আজি গোলাঘাট সদৰ থানাই কিন্তু ধৰি আমাক এটা মহৎ কাম কৰিছে বুলি আমি মুঠতে ভাল লাগিছে আৰু এই ড্ৰাগছ এতিয়া আমি গম পাইছোঁ যে তেওঁ কৈছে যে ডিমাপুৰৰ পৰা আনিছোঁ বুলি কৈছে কি নাম তেখেতৰ মাইনা আলী ঘৰ তেওঁ আপোনাৰ গোলাঘাট গোলামপট্টি নাই তেনেকুৱা ধৰণৰ একো নহয় আমি গম পোৱা নাই সেইটো হোৱাও নাই সম্ভৱতঃ আৰু আছে নেকি একচুৱেলি এতিয়া নাজানো এতিয়া তেখেতক আমাৰ থানাই যেতিয়া তেখেতক সোধা পোছা কৰিব নিশ্চয় আৰু কোনোবা থাকিব লাগিব তেওঁতো কাৰোবাক দিবলৈহে আনিছে চাগে নিশ্চয় আৰু এইটো আমি ইয়াৰ পৰা সদৰ থানাক আমি বিশেষকৈ ধন্যবাদ দিছোঁ গোলাঘাট থানাৰ আৰক্ষী বিষয়া আৰু যিসকল আছে ইয়াত এই কাৰ্যত মানে সহায় কৰিছে তো মই ধন্যবাদ দিছোঁ যে এই ড্ৰাগছৰ ঘাটি ইয়াত উৎখাত কৰাত গোলাঘাট সদৰ থানাই কিন্তু ভাল এটা উদ্যোগ লৈছে ধৰিলে দুটা মানে বাইক লৈ পলালে আৰু এটা এই পথাৰে ধৰি পলালে তাৰপিছত আহি মেলি ইয়াত গুলি ফুটালে এটা পলাব লৈছিলে তাক ধৰিলে কোনে গুলি ফুটালে ছাৰে অঁ তুমি দেখিছিলা দেখিলোঁ অঁ ছাৰ কেইজন ধৰিছে এটা এজনক ধৰিছিলে অঁ আৰু বাকী দুটা পলালে ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে সংঘটিত হৈছে অপহৰণ কাণ্ড এইবাৰ মৰিগাঁৱত সংঘটিত হ'ল অপহৰণ কাণ্ড অচিনাক্ত লোকে অপহৰণ কৰে সুমিত নন্দী নামৰ যুৱকজনক মৰিগাঁও চহৰৰ মাজমজিয়াৰ পৰাই অপহৰণ যুৱকজনক বগা ৰঙৰ বাহনত সুমিতক উঠাই নিলে দুৰ্বৃত্তই আহিবলৈ গাড়ীখন ল'ৰাটোক দগৰি মাৰি পেলাই ড্ৰাইভাৰটোক আকৌ লৈ গ'ল ক'ৰ ল'ৰাক কি কথা নাজানো দেখাও নাপাওঁ গাড়ীৰ চাবি লৈ গৈছে তেখেতৰ নাম চাম নাজানো এখেতে গাড়ী চাবি লৈ গৈছে একেলগে আছিলে কেইজন মানুহে লৈ গৈছিল 5জনমান গাড়ীত আছে আৰু 2জনমান বাহিৰত আছে মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ সৈতে সংযুক্ত হৈছো পৱন লোকচক্ষুৰ সন্মুখতে এনেদৰে অপহৰণ কাণ্ড সংঘটিত হ'ল কি তথ্য লাভ কৰিছে আপুনি শেহতীয়াকৈ নিশ্চয়কৈ জয়ন্ত আচলতে যোৱাকালি সন্ধিয়া ভাগত মৰিগাঁও মাজমজিয়াৰ পৰা অপহৰণৰ এখন নাটক কালি ৰচনা হ'ল আচলতে এই যিজন সুমিত নন্দ মেধি নামৰ যিজন যুৱক এই যুৱকজনে আচলতে চাকৰি প্ৰলোভন দি বিভিন্ন জনৰ পৰা টকা লৈ আচলতে পলাই ফুৰিছিল কিন্তু কালি যেতিয়া তৎক্ষণাত এই যুৱকজনক গৌৰৱ কুমাৰ নাথ বুলি কোৱা যিজন যুৱক তেখেতৰ পৰা আচলতে 5 লাখ টকা আনিছিলে আৰু এই টকাখিনি ঘূৰাই পাবৰ বাবে বহু চেষ্টা অব্যাহত ৰাখিছিলে গৌৰৱ কুমাৰ নাথ নামৰ যুৱকজনৰ লগতে আৰু বিভিন্ন জনে কিন্তু যেতিয়া নেকি কালি সন্ধিয়া তৎক্ষণাত মৰিগাঁও চহৰৰ মাজমজিয়াত এই সুমিত নন্দ মেধি নামৰ যিজন যুৱকক পালে পোৱাৰ পিছত আচলতে জোৰ জবৰদস্তি গাড়ীত উঠাই এই গৌৰৱ কুমাৰ নাথৰ ঘৰলৈ লৈ যায় পৰৱৰ্তী সময়ত আৰক্ষীয়ে আচলতে এই তদন্ত আৰম্ভ কৰে আৰু তাৎক্ষণিকভাৱে এই গোটেই কেইজনকে মানে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত মৰিগাঁও সদৰ আৰক্ষীলৈ লৈ আহে
পৰৱৰ্তী সময়ত যেতিয়া নেকি সোধপোছ আৰম্ভ কৰে তেতিয়া আচলতে উৰহি উৰ ধৰাত পৰে আৰু এই গৌৰৱ কুমাৰ নাথৰ পৰা যে পইচা লৈছিল সেই কথা স্বীকাৰ কৰে সুমিত নন্দ মেধি নামৰ যুৱকজনে। আৰু কি কামৰ বাবদ টকা সংগ্ৰহ কৰিছিল? নিশ্চয়কৈ বিভিন্ন ঠাইত চাকৰি দিম বুলি আচলতে টকা সংগ্ৰহ কৰিছিল। অকল গৌৰৱ কুমাৰ নাথৰে নহয়, মৰিগাঁও চহৰৰ ওচৰ পাজৰ বিভিন্ন যুৱক যুৱতীৰ পৰা ধন লোৱা অভিযোগ ইতিমধ্যে আছে এই যুৱকজনৰ বিৰুদ্ধে। আৰু আৰক্ষীৰ লগত আমি যোগাযোগ কৰিছো। আৰক্ষীয়ে কৈছে যে আচলতে এই ধনৰ লেনদেনৰ বাবে এই ঘটনাটো সংঘটিত হ'ল আৰু পৰৱৰ্তী সময়ত এইসমূহ তথ্য আৰক্ষীয়ে লাভ কৰিছে আৰু এয়া ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাক জানিবলৈ দিছে। ধন্যবাদ জনাইছো পৱন। লখিমপুৰত চাঞ্চল্যকৰ ছাত্ৰ অপহৰণৰ ঘটনা। 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ। বিদ্যালয়ৰ গেটৰ সন্মুখৰ পৰা অপহৰণৰ চেষ্টা। ছেইণ্ট মেৰিজ হাইস্কুলৰ গেটত এই ঘটনা সংঘটিত হয়। মুখত স্প্ৰে মাৰি কণমানি ছাত্ৰক অপহৰণৰ অপচেষ্টা। এখন ইকো বাহনত আহিছিল 3 অপহৰণকাৰী। মুখত মাস্ক পৰিধান কৰি আহিছিল 3 অপহৰণকাৰী। অপহৰণকাৰীৰ হাতত কামুৰি কথম্পি পলায়ন কৰে কণমানিটিয়ে। উপস্থিত বুদ্ধিৰ ফলত অপহৰণকাৰীৰ কবলৰ পৰা ৰক্ষা পৰে কণমানি ছাত্ৰজন। আহি পেলাই ঘৰত এতিয়া আহিলে, মই অফিচৰ পৰা ভাত খাব আহিছিলোঁ তেতিয়া সি আহি কথাটো কৈছে, এনেকৈ মানুহ এজনে বোলে পিছফালৰ পৰা আহি পেলাই এনেকৈ কাপোৰ এখনে হেৰি কৰি দিছিলে। তেতিয়া মই কামুৰি দিলোঁ। তাৰপিছত সি মানে গাটো বেয়া লাগিলে বুলি ক'লে, কিবা নাকটো কিবা জনজনাই আছে, মুখখন কিবা হেৰি হৈ আছে। তাৰপৰা সেই মুখখন ধুলে আহি পেলাই ঘৰত আহি তাৰপৰা লগে লগে শুই দিলে। শুই দিয়াৰ পিছত মই তেতিয়া অনুধাৱন কৰিলোঁ এইটোতো ডাঙৰ কাণ্ড, এইটো কিডনেপিং এটেম্পটো কিডনেপ। তাৰপিছত মই ছেইণ্ট মেৰিজ স্কুলৰ হেড মিছেছৰটোলৈ মই ফোন মাৰিলোঁ লগে লগে। তেখেতক জনালোঁ কথাটো এনেকৈ যে এনেকুৱা ছুটিৰ সময়ত এনেকৈ মোৰ ল'ৰাটো এনেকুৱা হ'ল কাহিনীটো, আপোনালোকে কাইণ্ডলি এইটো বস্তুটো আপোনালোকে স্কুলৰ ফালৰ পৰা আৰক্ষী বিভাগক জনাব লাগে বস্তুটো। আৰু ক'লোঁ যে আপোনালোকৰতো গেটত CCTV আছে, CCTVটো আপোনালোকে কাইণ্ডলি চাওক যে এইটো কেছটো কি কথা এইটো ডিটেইলটো ওলাব লাগিব। তাৰপৰা তেওঁলোকে চালে, CCTV চালে, চাই 10-15 মিনিটৰ পিছত মোক আকৌ ফোন মাৰিলে হেড মিছেছে যে আমি CCTV আমাৰ গেটত চাৰিটা CCTV আছে, কি CCTV কেছটো ওলোৱা নাই বোলে। তেতিয়া মই ক'লোঁ তেতিয়াতো বাৰু ঠিকেই আছে, আপোনালোকে আৰক্ষীক জনাওক আপোনালোকৰ স্কুলৰ ফালৰ পৰা। আপোনালোকৰতো এটা দায়িত্ব আছে যে আপোনালোকৰ স্কুলৰ এজন ষ্টুডেণ্ট এনেকুৱা হেৰি এটা কৰিবলৈ লৈছিলে কিডনেপিং হেৰি। তেতিয়া তেখেতে মোক ক'লে যে আপুনি হেৰি কৰক, আপুনিয়ে পুলিচক জনাওক। তাৰপিছত ফাৰ্ডাৰ মই এতিয়া পুলিচক জনাবলৈ ৰেডি হৈছোঁ আৰু এণ্টি এটা দিম, জনাম আৰু বিভাগক ইমানেই আৰু কেছটো। চলন্ত অৱস্থাতে জ্বলি উঠিল এখন ডাম্পাৰ। মৰঙীৰ শোলমাৰী গাঁৱত সংঘটিত হয় এই ঘটনা। হঠাৎ জ্বলি উঠে এখন বালি ভৰ্তি ডাম্পাৰ। শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ। কথম্পি ৰক্ষা পৰে চালক আৰু হেণ্ডিমেন। ডাম্পাৰ এখন জ্বলি আছে, জুইটো একদম পুৱা ধোঁৱা ওলাই জুই জ্বলি আছে, তাৰপিছত দপদপকে জ্বলি আছে। আৰু তাৰপিছত এতিয়া ফায়াৰ ব্ৰিগেডৰ মাৰিছে, পোৱাহি নাই। তেতিয়া ওচৰৰ মানুহ ঘৰৰ পৰাই পানী ৰাইজে কঢ়িয়াই মেলি নুমুৱাইছে। নুমুৱাৰ পিছতে ফায়াৰ ব্ৰিগেডে আহি পাইছেহি। চিঞৰ বাখৰ শুনি পেলাই ঘৰৰ পৰা আহিছে, দেখিছো গোটেই ৰাইজ একদম ভৰ্তি। তাৰপৰা গাড়ীখন জ্বলি আছে দপদপকে। বহুত দেৰি মূৰত আৰু কোনো ফায়াৰ ব্ৰিগেড একো নাই। গাড়ীৰ মালিকে নে কোনে নাজানো, আৰু মানে কৰ্মচাৰীয়ে নাজানো। পানী মাৰিছে, পানী মাৰি নুমাই আছে। এতিয়ালৈকে গাড়ী বৰ্তমান জুই নুমাইছেগৈ। আৰু চৰকাৰৰ অভিলাষী জলজীৱন আঁচনিৰ নামত কি চলিছে অসমত? লখিমপুৰত জলজীৱন আঁচনিৰ পানীৰ টেংকিত পানীৰ সলনি ওলাইছে সুৰাৰ বটল। বিহপুৰীয়া উপসংমণ্ডলৰ এটা আঁচনিত পানী নহয়, বহে সুৰাপায়ীৰ আড্ডা। শুকান পানী টেংকিত দিনৰ পৰাই বহে সুৰাৰ আড্ডা। ৰাইজৰ পানী যোগান ধৰিবলৈ চৰকাৰে গ্ৰহণ কৰা জলজীৱন আঁচনিৰ নামত একাংশই এতিয়া জলযোগহে কৰা দেখা গৈছে লখিমপুৰত। লক্ষণীয়ভাৱে কোটি কোটি টকা খৰচ কৰাৰ পাছত এটুপি পানী নোলাল জলজীৱন আঁচনিৰ পাইপেৰে। পাইপ বহুৱালে ঠিকেই, কিন্তু আজিলৈকে ৰাইজে নাপালে জলজীৱন আঁচনিৰ পানী। ক'ৰবাত যদি বিসংগতিয়ে দেখা দিছে, আন ক'ৰবাত আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। লখিমপুৰ জিলাত বিগত 4 বছৰে জলজীৱন আঁচনিৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগে। উল্লেখযোগ্য যে বিহপুৰীয়া উপসংমণ্ডলৰ মুঠ
513টা আঁচনিৰ অধিকাংশই আজিও সম্পূৰ্ণ নকৰিলে ঠিকাদাৰে এই সন্দৰ্ভত সবিশেষ আমাক জনাব লখিমপুৰৰ পৰা আমাৰ সাংবাদিক সঞ্জীৱ লাহনে ৰাজ্যৰ প্ৰত্যেকজন লোকক এটুপি বিশুদ্ধ খোৱা পানী দিবৰ কাৰণে চৰকাৰৰ অভিলাষী আঁচনি আছিল জল জীৱন মিছন সেই জল জীৱন মিছন এতিয়া অসমত পৰি কি হৈছে সেই দৃশ্য দেখুৱাবৰ কাৰণে বৰ্তমান মই উপস্থিত আছোঁ বিহপুৰীয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিহপুৰীয়া উপসংমণ্ডলৰ এটা আঁচনিৰ ওপৰত এই জল জীৱন আঁচনি এটা ওপৰত আৰু সেই আঁচনিখন আছে চুৰহানি নামৰ গাঁওখনত আচলতে সেই জল জীৱন আঁচনিখনত বৰ্তমান ৰাইজেতো খোৱা পানী পোৱা নাই অঞ্চলটোৰ ৰাইজে খোৱা পানী খাবলৈ পোৱা নাই তাৰ বিপৰীতে জল জীৱন আঁচনিৰ টেংকিৰ ভিতৰত চলে মদৰ আড্ডা মই দেখুৱাই লৈছোঁ প্ৰথমে চাওক যে এইটো হ'ল জল জীৱন মিছনৰ এটা আঁচনি আৰু এনেকুৱা ধৰণে আঁচনি স্থাপন কৰি চৰকাৰৰ উদ্দেশ্য আছিল প্ৰত্যেকৰে ঘৰে ঘৰে এটুপি খোৱা পানী যোগান ধৰা বিশুদ্ধ খোৱা পানী যোগান ধৰা এটা টেংকিত দেখুৱালোঁ তাত সুৰাৰ আড্ডা চলে এইটো টেংকি শুকাই আছে তলত ইত্যাদি জাবৰ জোঁথৰ পৰি আছে আচলতে অসমত জল জীৱন মিছনৰ আঁচনিসমূহ এনেকৈ আছে এতিয়া বিহপুৰীয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিহপুৰীয়া উপসংমণ্ডলত সৰ্বমুঠ 513টা এনেকুৱা ধৰণৰ আঁচনি আছে আৰু প্ৰত্যেকটো আঁচনিয়ে কোটি টকাৰ ওপৰত ব্যয় কৰি চৰকাৰে ৰাইজক খোৱা পানী যোগান ধৰিবৰ কাৰণে এনেধৰণৰ আঁচনি প্ৰস্তুত কৰিছিলে ভাবিছিলে চাগে আঁচনিখন হোৱাৰ লগে লগে ইয়াত এটুপি বিশুদ্ধ খোৱা পানী পাব প্ৰত্যেকৰে ঘৰে ঘৰে পানী যোগান ধৰিব তেনেকুৱা ধৰণৰ কথাই আছিলে কিন্তু কাৰ্যক্ষেত্ৰত কি দেখিছে কাৰ্যক্ষেত্ৰত একেবাৰে নৰম পৰ্যায়ত কাম হৈছে এই টেংকিটো মেইন যিটো টেংকি আছিল সেই টেংকিটো প্ৰায় 1 বছৰ পানীত ডুব খাই থকাৰ পিছত কামটো আৰম্ভ কৰিছিলে কামটো আৰম্ভ কৰোঁতে মই আহি পেলাই কামটো বোলো এইটো কাম কৰিব নালাগে কামটো বন্ধ কৰিব লাগিব সেইটো কোৱাৰ পিছতো এইটো প্লাষ্টাৰ মাৰিলে ভিতৰটো প্লাষ্টাৰ মাৰোঁতে মামৰ আহি পেলাই এই মানে গোটেই বিয়পি আহিছিলে মই তেতিয়া ক'লোঁ যে এইটো কামটো বেয়া হৈছে তাৰপিছতে তৎমুহূৰ্তত কামটো কৰি গুচি গ'ল কাৰণ সেই মুহূৰ্তটো মই থাকিব নোৱাৰিলোঁ আৰু গাঁৱৰ ৰাইজেও তেনেকৈ আহিছিল কি ক'ব চাওক যে 4 বছৰ হ'ল হিচাপত ঠিকাদাৰক মাত্ৰ 6 মাহ সময় দিয়ে এজন ঠিকাদাৰক এখন আঁচনি সম্পূৰ্ণ কৰিবলৈ মাত্ৰ 6 মাহ সময় দিয়ে তাৰ বিপৰীতে আপোনালোকৰ 4 বছৰ পাৰ হৈ গুচি গ'ল আজিলৈকে কিন্তু এইটো আধৰুৱা হৈ থাকে আমাৰ মানে কি ইয়াতে যেতিয়া বন্ধ গৈছিলে তেতিয়া ডিচি ছাৰ আহিছিলে ডিচি ছাৰ আহি পেলাই ডিচি ছাৰ 2 মাহৰ টাইম দিছিলে কিন্তু 2 মাহ হৈ যোৱাৰ পিছতো আজিলৈকে কামটো সুচাৰুৰূপে ক্লিয়াৰ নহ'লগৈ ইয়াত আচলতে মই দৰ্শকসকলক এটা কথা ক'ব বিচাৰিম খুদ জিলা আয়ুক্ত আহি এই আঁচনিখন পৰ্যবেক্ষণ কৰিলেহি ইয়াত খুঁটি নাটি ধৰা পেলালে তাৰপিছতে কিন্তু জিলা আয়ুক্তই এজন ঠিকাদাৰ নাকি লগাব পৰা নাই আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিসকল বিয়াগুম অভিযন্তা আছে তেওঁলোকক দিহা লগাব পৰা নাই জিলা আয়ুক্তয়ো জল জীৱন মিছন এখন অভিলাষী আঁচনি আছিলে জল জীৱন মিছন আজি জল জীৱন মিছন লখিমপুৰত চাওক মই পুনৰ কৈছোঁ জল জীৱন মিছনৰ আঁচনিয়ে লখিমপুৰৰ যিসকল সুৰাপায়ী তেওঁলোকক সুবিধা কৰি দিছে কাৰণ শুকান টেংকিত বহি সুৰাপায়ীসকলে তাৰ জনচক্ষুৰ অলক্ষিতে মদ খাবলৈ সুবিধাটো পায় কিন্তু ৰাইজে নাপায় জল জীৱন মিছনৰ পৰা এটুপি বিশুদ্ধ খোৱা পানী আৰু আছে সচেতন যুৱক মই কথা পতাৰ যত্ন কৰিম কি ক'ব যি দেখিছোঁ সেইখিনি আচলতে চৰকাৰী আঁচনিখন কি ক'ব এই মুহূৰ্তত আপোনাৰ ভাষাৰে মই মানে এটা কথাই ক'ম আমাৰ মানে লখিমপুৰ জিলাৰ যিজন আয়ুক্ত আছিলে তেখেত আহি পেলাই ইয়াত নিজে চৰজমিন মানে তদন্ত কৰি পেলাই তেওঁ গ'ল যোৱাৰ পিছতো আজিলৈকে তেওঁলোকক মানে ঠিকাদাৰ পক্ষক মানে নাকি লগাব নোৱাৰিলে আমি এতিয়া এটাই বিচাৰোঁ আমি চৌহানিবাসী ৰাইজে আমি এটাই বিচাৰোঁ যে আমি ইয়াত মানে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰোঁ ইয়াত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপতে আমাৰ কামটো সফল হ'ব যেন আমাৰ অনুমান হয় মানে বৰ্তমান মুখ্যমন্ত্ৰীয়ে মানে যিধৰণে মানে অসমত যিটো কাম আৰম্ভ কৰিবলৈ লৈছে ইয়াত আমি ডিচিকো আমি বিশ্বাস নকৰোঁ আমি বিশ্বাস কৰোঁ এতিয়া মানে মুখ্যমন্ত্ৰী মহোদয় আমি ইয়াত অতি সোনকালে আমি মুখ্যমন্ত্ৰী তদন্ত হৈ বিচাৰোঁ হয় মুখ্যমন্ত্ৰী মহোদয় আমিও আপোনাক আবেদন কৰিম এই স্থানৰ পৰা যে চাওক আচলতে লখিমপুৰ জিলাখনত 1000ৰো অধিক আছে 3টা ডিভিজন আছে লখিমপুৰ ঘিলামৰা আৰু বিহপুৰীয়া ডিভিজন বিহপুৰীয়াৰ অধীনতে আছে 513টা এনেকুৱা ধৰণৰ আঁচনি সেই 513টা আঁচনিতে আমি প্ৰায়সমূহ আঁচনিতে ভ্ৰমণ গৈছোঁ চাইছোঁ পৰ্যবেক্ষণ কৰিছোঁ প্ৰায়খিনিতে কিন্তু অৱস্থা এনেকুৱাই যে চাওক মুখ্যমন্ত্ৰী মহোদয় অসমত বিভিন্ন স্থানত ভিতৰুৱা গাঁওসমূহত এনেকৈয়ে চলি আছে জল জীৱন মিছনৰ আঁচনিৰ কাম মই পুনৰ কৈছোঁ যিটো আঁচনিত মই বৰ্তমান উপস্থিত আছোঁ এইটো হ'ল বিহপুৰীয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিহপুৰীয়া উপসংমণ্ডলৰ চুৰহানি গাঁৱৰ এইটো এটা আঁচনি এই চুৰহানি গাঁৱৰ আঁচনিটোত প্ৰথমতে নিৰ্মাণ কাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হৈছিলে অৰুণাচলৰ নুনু এণ্টাৰপ্ৰাইজ আৰু তেওঁলোকে সময়মতে কাম কৰি দিব নোৱাৰাৰ কাৰণে ৰিণ্টু ৰহমান নামৰ এজন লখিমপুৰৰ কণ্ট্ৰেক্টৰক আজি 4 মাহৰ আগতে কামৰ দায়িত্ব দিলে সেইজনেও এনেকৈ আজি কামৰ নামত কি কৰিছে আমি দেখুৱালোঁ দৰ্শকসকলক
কেৱল লখিমপুৰেই নহয় অসমৰ বিভিন্ন প্ৰান্তত একেই ছবিখন দেখিবলৈ পোৱা হৈছে ইফালে শিৱসাগৰৰ মেৰবিল চাংমাই গাঁৱতো প্ৰশাসনত পৰিণত হৈছে জল জীৱন মিছন আঁচনি সবিশেষ আমাক জনাব শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈয়ে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও জল জীৱন মিছন আঁচনিৰ অধীনত পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী মই দেখুৱাইছো মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ মেৰবিল চাংমাই গাঁৱত আৰু এই চাংমাই গাঁৱত ছমাহ এবছৰ পূৰ্বে ইয়াত এইবিলাক যিবিলাক পাইপ সেই পাইপসমূহ ইয়াত স্থাপন কৰিছিলে সেই স্থাপন কৰা পাইপসমূহ কিন্তু বৰ্তমান উঘাল খাই পৰি আছে এই অৱস্থা এইবিলাক হৈছে জল জীৱন মিছন আঁচনিৰ পাইপ এই দৃশ্য মই কেৱল এটা উদাহৰণে এনেকুৱা বহু শ পাইপ তথা নল এনেধৰণে পৰি আছে কৰবাত যদি উঘাল খাই পৰি আছে কৰবাত ইয়াৰ যিবিলাক পাইপ তাত কৰবাত ফাটি আছে এবছৰ পূৰ্বে স্থাপন কৰিছিলে কিন্তু আজি পৰ্যন্ত খোৱা পানী নাপালে বহু ঠাইত ভালদৰে পাইপ লগাই থোৱা আছে তথাপিতো পানী নাই এবছৰ ডেৰ বছৰ ধৰি ইয়াত মই এইসকল পৰিয়াল আছে দাদা আপোনালোকৰ কিমান দিন হ'ল পাইপ ডেৰ বছৰ হ'ল নলাও খান্দিলে কিন্তু নলাও নুপুতিলে পিছত আমি মানে পথাৰ হেৰিবিলাক আমি নিজে পুতিবলগীয়া হ'ল পানী পাইছে নাই পানী নাই আজি ডেৰ বছৰ হ'ল পানী নাই এইবোৰ এনেই পৰি আছে হেৰিয়াতে পৰি আছে গৰুৱে মহতিয়াই এইবোৰ বেলেগ বাইদেউ এই পাইপ ইয়াত আপোনালোকৰ কিমান দিন হ'ল ছমাহ মানে হ'ল আজিলৈকে পানী পোৱা নাই ইয়াত সকলোৰে একেই গতি চবৰে একেই গতি বাংলাদেশত নিষিদ্ধ জামাত-ই-ইছলামী নিষিদ্ধ কৰা হ'ল বাংলাদেশ ছাত্ৰ শিবিৰক জামাত-ই-ইছলামীৰ ছাত্ৰ গোট বাংলাদেশ ছাত্ৰ শিবিৰ কেউটীয়া হিংসাত্মক ঘটনাত সংগঠন দুটা জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে সন্ত্ৰাসজনিত ঘটনাত জড়িত থকাৰ উপৰিও সমাজ বিৰোধী কামত দুয়োটা সংগঠনে উচতনি দিয়াৰ অভিযোগ 1971 চনৰ মুক্তিযুদ্ধৰ সময়ত সংগঠিত গণহত্যা যুদ্ধ অপৰাধতো এই দুয়োটা সংগঠন জগৰীয়া হিচাপে বিবেচিত হৈছিল গুৱাহাটীৰ শান্তিপুৰত ভয়ংকৰ ঘটনা ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ বন কৰা কিশোৰীৰ মৃত্যু প্ৰদীপ চৌধুৰী নামৰ এজন লোকৰ ঘৰত কাম কৰিছিল কিশোৰীগৰাকীয়ে প্ৰদীপ চৌধুৰীয়ে কিশোৰীগৰাকীক মাৰপিট কৰাৰো অভিযোগ কিশোৰীগৰাকীৰ পৰিয়ালৰ মতে এয়া এক হত্যাকাণ্ড মহানগৰীত বন কৰা কিশোৰীৰ আত্মহত্যা পৰিয়ালৰ মতে এয়া হত্যাকাণ্ড ঘৰৰ গৰাকীৰ মতে এয়া আত্মহত্যা এগৰাকী বন কৰা কিশোৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰী ঘটনা 13 মেৰ দুপৰীয়াৰ প্ৰদীপ চৌধুৰীৰ ঘৰৰ এইটো কোঠাত গাত জুই লগাই আত্মহত্যা কৰিছিল এইগৰাকী কিশোৰীয়ে ঘটনাক লৈ 14 মেত ভৰলুমুখ থানাত ঘটনাৰ তদন্ত বিচাৰি কিশোৰীগৰাকীৰ পৰিয়াল উপস্থিত হৈছিল যদিও কোনো এক অজ্ঞাত কাৰণত গোচৰ নিদিয়াকৈ উভতি আহিছিল পৰিয়ালটো অৱশেষত এই সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আহে লগে লগে আৰক্ষী আৰম্ভ কৰিলে তদন্ত প্ৰকৃততে কি হৈছিল 13 মেৰ দিনা ঘৰৰ গৰাকীয়ে মিছাৰ আশ্ৰয় লৈ ঘটনাক দিলে অন্য ৰূপ মই বাহিৰত যাবৰ সময়ত গধূলি 5:30 বজাত গেটৰ মুখত ইয়াতে ভাড়া থাকে ছোৱালী এজনী তিৰোতা তাই আৰু এই মৰা ছোৱালীজনী হাঁহি মাতি কথা পাতি আছে এই গেটত 5:30 বজাত মই গুচি গ'লোঁ তাৰ পৰাই মই পিছত শুনিলোঁ যে আহি পেলাই এনেকুৱা ঘটনা হৈছে মনৰ একো দুখ পোৱা নাই কিয় দুখ পাব লগা আছে একো নাই এই ভূত পিশাচে ধৰিছে আমাৰো অনুমান ঘৰৰ গৰাকীৰ এই মন্তব্যৰ বিপৰীতে কিশোৰীগৰাকীৰ পৰিয়ালৰ গুৰুতৰ অভিযোগ এয়া আত্মহত্যা নহয় হত্যাকাণ্ড ঘৰৰ গৰাকীয়ে মিছা মাতিছে কিশোৰীগৰাকী বিগত 4-5 বছৰ ধৰি কাম কৰি আহিছে প্ৰদীপ চৌধুৰীৰ ঘৰত অভিযোগ মতে প্ৰায় মাৰপিট কৰিছিল কিশোৰীগৰাকী এই মৃত্যুত ঘৰৰ গৰাকীৰ হাত থকাৰ অভিযোগ वो लड़की कोई ना तो पागल था ना वो कुछ था हमारे घर में 7 महीना काम किया है और लड़की को हम लोग ट्यूशन भी पढ़ाता था और बहुत अच्छा लड़की था कोई फालतू लड़की में भी नहीं था पता है कि वो कभी वो लोग बोलता है वो पागल था कभी बोलता है लाइट से यदि जाएगा तो खून चूस लेता है जलता नहीं आदमी और उसका जला हुआ का वहाँ पे रस्सी का टुकड़ा भी गिरा हुआ था मारता थे थक से कम 1 सप्ताह थक से काम टू एरी के नहीं आईसिले
চলিটো কি আমি তাতে নাথাকোঁ ইয়াতে আমাৰ বাউণ্ডেৰী সবাক কৈছে কি সিহঁতে সদায় মাৰে মাৰ সামনে একদম ভাল হৈ যায় কিন্তু এনে একলাত মাৰে গালি দিয়ে কিন্তু তাৰ মা তাৰ কথাটো বিশ্বাস কৰা নাই এই ৰহস্যজনক ঘটনাক লৈ ভৰলুমুখ থানাই তদন্ত আৰম্ভ কৰিছে যদিও কোনো লোকক এই মুহূৰ্তলৈ আটক কৰা নাই সোধপোছৰ বাবে ঘটনাৰ প্ৰকৃত ৰহস্য আৰক্ষীয়ে কেনেদৰে ভেদ কৰে সেয়া সময়েহে ক'ব বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শ্ৰীলংকাৰ বিৰুদ্ধে টি20 শৃংখলাত বেটে বলে উজলি উঠাৰ পিছত এদিনীয়া অভিষেকৰ সম্ভাৱনা ৰিয়ান পৰাগৰ আজিৰে পৰা শ্ৰীলংকা আৰু ভাৰতৰ এদিনীয়া শৃংখলাত টি20 দাঙি ধৰা অলৰাউণ্ড প্ৰদৰ্শনৰ পিছতে ক্ৰিকেট বিশেষজ্ঞসকলো ৰিয়ানৰ প্ৰশংসাত পঞ্চমুখ হৈছে অসমবাসীৰ আশা শ্ৰীলংকাতে এদিনীয়া অভিষেক ঘটক ৰিয়ানৰ এদিনীয়াত ইতিহাস ৰচিবলৈ সাজু ৰিয়ান পৰাগ টি20ৰ পাছত শুকুৰবাৰে এদিনীয়া আন্তৰ্জাতিকত ৰিয়ানৰ অভিষেকৰ সম্ভাৱনা 50 অভাৰৰ খেলত বেটে বলে চমকি উঠালৈ অপেক্ষা অসমবাসীৰ টি20 শৃংখলাত অলৰাউণ্ড প্ৰদৰ্শন দাঙি ধৰাৰ বাবে এদিনীয়াৰ মূল একাদশত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৰিয়ান পৰাগে ক্ৰিকেট বিশ্বত ইতিহাস ৰচিবলৈ সাজু হৈছে অসম সন্তান ৰিয়ান পৰাগ বেটিং বলিং আৰু ফিল্ডিঙত থকা কলাত্মক প্ৰভাৱৰ বাবে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অভিষেক ঘটাৰ সম্ভাৱনা আছে ৰিয়ানৰ টি20 শৃংখলাত বেটিঙৰ সমান্তৰালভাৱে বলিঙেৰেও যাদু দেখুৱাইছিল ৰিয়ানে শ্ৰীলংকাৰ বিৰুদ্ধে বল হাতত লৈয়ে 3টা উইকেট দখল কৰি ক্ৰিকেট অনুৰাগীৰ দৃষ্টি কাঢ়িছিল ৰিয়ানৰ বলিং টাৰ্ণ দেখি হতভম্ব হৈ পৰিছিল বিশ্বৰ ক্ৰিকেট প্ৰেমী লেগ ব্ৰেক আৰু অফ ব্ৰেক দুই ধৰণৰ স্পিন দেখি বিচক্ষণ ক্ৰিকেট সমালোচকেও প্ৰশংসাৰে উপচাই দিছিল ৰিয়ানক পৰৱৰ্তী খেল দুখনত এগৰাকী বলাৰ হিচাপে সম্পূৰ্ণ স্পেল দিয়াৰ সুযোগ পাই মিতব্যয়ী বলাৰৰ উদাহৰণ দাঙি ধৰিছিল ৰিয়ানে বেটে বলে অসীম সম্ভাৱনাৰ পৰিচয় দিয়া বাবে এগৰাকী অলৰাউণ্ডাৰ হিচাপে এদিনীয়া দলত স্থান লাভৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে মিডল অৰ্ডাৰত এজন অলৰাউণ্ডাৰৰ অভাৱ পূৰণ কৰিব পাৰে ৰিয়ানে টি20ৰ নিচিনাকৈ এদিনীয়াত অভিষেক ঘটোৱাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে অসমৰ ক্ৰীড়া প্ৰেমীয়ে ৰিয়ানৰ বলিং টাৰ্ণ দেখি হতভম্ব হৈ পৰিছিল বিশ্বৰ ক্ৰিকেট প্ৰেমী ভাৰতীয় ক্ৰিকেট দলৰ অভাৱ আছিল 55জন বলাৰৰ আৰু সেই 55জন বলাৰৰ প্ৰভাৱ দূৰ কৰিছে ৰিয়ান পৰাগে টি20 শৃংখলাত যি প্ৰত্যেকখন মেচতে উন্নত মানদণ্ডৰ বলিং প্ৰদৰ্শন দাঙি ধৰাৰ বাবে কাইলৈ টি20ৰ পিছত এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত অভিষেক ঘটোৱাৰ সম্ভাৱনা আছে ৰিয়ান পৰাগ শ্ৰীলংকাৰ বিৰুদ্ধে টি20 মেচত বলিঙৰ দক্ষতা দেখুৱাৰ বাবে মেন ইন ব্লুৰ পঞ্চমজন বলাৰ হিচাপে এদিনীয়াত স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা অসম সন্তান ৰিয়ান পৰাগৰ তাৰ লগতে ৰিয়ানৰ আছে বেটিং বিক্ৰম অসম্ভৱ কাম সম্ভৱ কৰি তুলিছে ৰিয়ানৰ বেটিং প্ৰদৰ্শনে শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাৰ অন্তিমখন খেলত যেতিয়া শুভমান গিলৰ বাদে ভাৰতৰ সকলো বেটছমেনে ব্যৰ্থ হৈ উভতি গৈছিল তেতিয়া দুটাকৈ বিশাল অভাৰ বাউণ্ডেৰীৰে ভাৰতৰ শক্তি তুলি ধৰিছিল ৰিয়ানে আত্মবিশ্বাসী খেলুৱৈ ৰিয়ানে ফিল্ডাৰ হিচাপেও দেখুৱাইছে উন্নত মানৰ প্ৰদৰ্শন দলত অক্ষৰ পেটেল আৰু ৰিয়ান পৰাগৰ বাহিৰে নাই কোনো অলৰাউণ্ডাৰ তাৰ বাবেও এদিনীয়াত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৰিয়ানৰ ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলত শুকুৰবাৰে অভিষেক ঘটোৱাৰ বিৰল মুহূৰ্ত চোৱাৰ বাবে এতিয়া অধিক অপেক্ষাৰত প্ৰাক্তন ক্ৰিকেটাৰসকলো বিৰাট কোহলি বা শ্ৰেয়স আয়াৰৰ নিচিনা তাৰকা ক্ৰিকেটাৰ থাকিলেও এদিনীয়াত ৰিয়ানে 4 নম্বৰত বেটিং কৰিলে সুবিধাজনক হ'ব বুলি মন্তব্য কৰিছে আপুনি সিবে লগতে এই শৃংখলা ৰিয়ানৰ বাবে প্ৰত্যাহ্বান হোৱাৰ কথাও ক'লে প্ৰাক্তন ক্ৰিকেটাৰজনে ৰিয়ানে খুব ভাল পাৰফৰ্মেঞ্চ কৰিছে থাৰ্ড টি20খনত তেওঁ ৰানো কৰিছে তেওঁ মানে এৱাৰ্ড এটাও পাইছে আৰু লগত বলিঙত তেওঁ আমি দেখিছোঁ যে খুব ধুনীয়া বলিং কৰি আছে তেওঁ লাষ্ট দুখন মেচত উইকেট নাপালে তেওঁ ইকনমিকেল বলিং কৰিছে আৰু সেইটো খুব ইম্পৰ্টেণ্ট টি20 মেচৰ কাৰণে আৰু গোটেই 4 অভাৰ কোটাটো কৰিছে তেওঁ এইটো এটা খুব ভাল মানে এটা চাইন আমাৰ ইণ্ডিয়া টিমৰ কাৰণে বহুত কঠিন 4 নম্বৰটো পোৱা কাৰণ সূৰ্যকুমাৰ যাদৱ আছে
লগত আপোনাৰ ধৰক অক্ষৰ পেটেল খেলি আছে, আপোনাৰ শিৱম দুবে খেলি, সঞ্জু চেমছন আছে, ঋষভ পাণ্ট আছে। তো খুব দিগদাৰ ওপৰত খেলা, কিন্তু তেওঁ যিখিনি পাইছে মানে চান্স পাইছে তেওঁ কেপিটেলাইজ কৰিছে আৰু মই খুব আশাবাদী। মইতো বিচাৰোঁ ৰিয়ানে 4 নম্বৰত বেটিং কৰক। একেদৰে টিম এদিনীয়াত ৰিয়ানৰ অভিষেকক লৈ আশাবাদী প্ৰাক্তন ক্ৰিকেটাৰ জাকাৰিয়া জফ্ৰি। ষ্টাৰ ক্ৰিকেটাৰ সন্মুখত নিজৰ প্ৰতিভা দেখুওৱাৰ বাবে এয়া এক সোণালী সুযোগ বুলি প্ৰকাশ প্ৰাক্তন ক্ৰিকেটাৰজনৰ। আশাবাদী যে যিটো তেওঁ ধাৰাবাহিকতাৰে যিটো পাৰফৰ্ম কৰি আছে ধৰক T20 মেটচত, আৰু এতিয়া 50 অভাৰ মেটচত ধৰক তেওঁ আৰু টাইম পাব। চ' মেইন থিং ইজ টাইম পাব। সেইটো ধৰক 50 অভাৰ্ছ মেটচ ইজ এ লং গেম। চ' লাষ্ট মেটচতো বেটিঙত খুব ভাল বেটিং কৰিলে আৰু বলিংটো কৰিয়ে আছে। চ' আই থিংক ইটছ আশা কৰোঁ যে খুব ভাল কৰক তেখেতে আৰু আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই আনক। এতিয়া সকলোৰে অপেক্ষা শুকুৰবাৰ দিনটোলৈ। যদি এদিনীয়াত অভিষেক ঘটাই T20ৰ নিচিনাকৈ সমগ্ৰ দেশে দেখিবলৈ পাব ৰিয়ানৰ যাদু। ৰিয়ানলৈ আছে সমগ্ৰ অসমবাসীৰ শুভকামনা। কেমেৰাত অঞ্জন ডেকাৰ সহযোগত অজয় বৰ্মন আৰু হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁৱত একেদিনাই 10ডালকৈও অধিক সাপ ধৰিলে এজন যুৱকে। দীৰ্ঘদিন ধৰি নগাঁৱৰ বিভিন্ন প্ৰান্তত ওলাই থকা সাপসমূহ উদ্ধাৰ কৰি আহিছে ভাস্কৰজ্যোতি বৰা নামৰ প্ৰকৃতিপ্ৰেমী যুৱকজনে। বিষাক্ত আৰু অবিষাক্ত প্ৰজাতিৰ 10ডালকৈও অধিক সাপ একেদিনাই উদ্ধাৰ কৰে ভাস্কৰজ্যোতি বৰাই। পৰৱৰ্তী সময়ত সাপকেইডাল নিৰাপদ স্থানত মুকলি কৰি দিয়ে। 2019 চনৰ পৰাই সৰ্পবন্ধু হিচাপে খ্যাত ভাস্কৰজ্যোতি বৰাই সাপ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ কামত লাগি আহিছে। সাপৰ উপৰিও বিভিন্ন জীৱ জন্তু উদ্ধাৰ কৰি আহিছে নগাঁৱৰ গছপুৰীয়া গাঁৱৰ ভাস্কৰজ্যোতি বৰাই। মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলা গছপুৰীয়া গাঁৱত, আৰু গছপুৰীয়া গাঁৱৰ এগৰাকী যুৱক ভাস্কৰজ্যোতি বৰা, যিগৰাকী যুৱকে সৰ্পবন্ধু খিতাপ অৰ্জন কৰিছে কিছুদিন পূৰ্বে, আৰু মই তেওঁৰ বাসগৃহত আছোঁ। আৰু তেওঁ বিভিন্ন স্থানৰ পৰা, আচলতে অসমৰ নগাঁও জিলাৰ লগতে অসমৰ বিভিন্ন স্থানৰ পৰা সৰ্প উদ্ধাৰ কৰি তেওঁ নিজ গৃহলৈ আনে, তাৰপিছত তেওঁ এৰি দিয়ে। আৰু মই আজি তেওঁৰ বাসগৃহত আছোঁ। ইয়াৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনালোঁ। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ তেওঁ বহু সৰ্প আচলতে উদ্ধাৰ কৰিছে বিভিন্ন স্থানৰ পৰা, আৰু তাৰপিছত সেই সৰ্পসমূহ তেওঁ এৰি দিছে, জংঘলত এৰি দিছে। এই যি সৰ্প ধৰা, এই কামত কেতিয়াৰ পৰা আচলতে জড়িত হৈ আছে? মই সুধিছোঁ 2019 চনৰ পৰা এই কামৰ লগত জড়িত হৈ আছোঁ। আৰু ধৰক আজিলৈকে মই 100ৰো অধিক বিষাক্ত সাপ উদ্ধাৰ কৰিছোঁ, আৰু তাৰে ভিতৰত আপোনাৰ 100 চকৰি ফেটি আছে। বাকী অন্যান্য অবিষাক্ত 700 অধিক উদ্ধাৰ কৰিছোঁ, আৰু অন্য বনৰীয়া জন্তু চৰাইকে উদ্ধাৰ কৰি নিৰাপদ স্থানত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছোঁ। আজি আমি দেখিছোঁ আপুনি কেইবাডালো সাপ আচলতে এৰিছে, আপোনাৰ বাৰীৰ পিছফালে এৰিছে, জংঘল যিহেতু আছে। এই সাপসমূহ যিসমূহ এৰিছে, কিমানডাল বিষাক্ত, কিমানডাল অবিষাক্ত? আচলতে মই এতিয়া বৰ্তমান যিখিনি এৰিছোঁ সেইখিনি সম্পূৰ্ণ অবিষাক্ত সাপ মই ৰিলিজ কৰিছোঁ। অবিষাক্ত সাপখিনি প্ৰায়বিলাক অবিষাক্ত সাপ নিয়মমতে আমি যোন ঘৰ মানুহৰ চৌহদৰ পৰা উদ্ধাৰ কৰোঁ, তেওঁলোকৰ ঘৰৰ পৰা কমে 500 মিটাৰ ভিতৰত এৰিব লাগে। কিন্তু তেখেতসকলে কিছুমানে মানে ভয়ৰ বশৱৰ্তী হৈ তেনেকৈ এৰিবলৈ নিদিয়ে। তথাপিতো আমি আনি পেলাই তেওঁ যিমান পাৰোঁ নিয়েৰেষ্ট অকণ জংঘলতে এৰিবলৈ যত্ন কৰোঁ। বিষাক্ত যিখিনি সেইখিনি লাও খোৱা বুঢ়া চবেই আমি এয়া ব্যৱস্থা কৰোঁ। আপুনি এটা কথা কৈছিল যে কিছুমান সাপ আচলতে বাৰীৰ আশে পাশে থাকিলে ভাল হয়। হয়, ধৰক আপোনাৰ যিটো আপোনাৰ গুম সাপ, এইটো আমাৰ মচুৱা গুম সাপটো, সেইটো আগৰ দিনৰ আমাৰ ককা দেউতাহঁতৰ দিনত সেইটো বাৰীৰখীয়া সাপ বুলি কয়। এই বাৰীৰখীয়া বাকৰা সাপটো আপোনাৰ যিটো কপাৰ হেডেক ট্ৰিংকেট স্নেক, সেইটো ভঁৰালৰখীয়া বুলি কয়। এইখিনি সাপ আচলতে থাকিলে কি হয়, আমাৰ চৌপাশৰ যিখিনি আচলতে সাপ মানুহৰ গৃহত কিহৰ কাৰণে প্ৰৱেশ কৰে, খাদ্যৰ সন্ধানত আহে একমাত্ৰ। অলৰেডি সেই আপোনাৰ অবিষাক্ত সাপখিনিয়ে যেতিয়া ধৰক নিগনি, এন্দুৰকে আৰম্ভ কৰি এনেকুৱা বস্তুখিনি খাই দিয়ে, তেতিয়া বিষাক্ত সাপ আহিবলৈ মানুহৰ ঘৰত নোসোমায়। সেইটো কাৰণে পৰাপক্ষত মানে যিখিনি অবিষাক্ত সাপ সেইখিনি আমি উদ্ধাৰ কৰি পেলাই মানুহক বুজাবলৈ যত্ন কৰোঁ যে চাওক, এই সাপটো আমি আপোনাৰ ঘৰৰ ভিতৰৰ পৰা উলিয়াইছোঁ হয়, কিন্তু আপোনাৰ ঘৰৰ চৌহদতে এৰি দিম। কিন্তু তেওঁলোকে যদি বাধ্য মানি নলয়, তেতিয়া আমি অলপ আনি পেলাই 500 মিটাৰ ভিতৰত ৰিলিজ কৰাৰ ব্যৱস্থা কৰোঁ। আমি শেহতীয়াকৈ এটা বস্তু দেখিবলৈ পাইছোঁ, ৰাছেল ভাইপাৰ বুলি এবিধ সাপ আচলতে অসমত যি ওলাইছে বুলি তেজপুৰত ওলাইছিলে। এই সাপবিধ কিমান ভয়ংকৰ আচলতে? সাপবিধ বহুত ভয়ংকৰ সাপ। সেই সাপবিধ অসমত এই প্ৰথম নহয়। মই যিমানখিনি মই জানো, মই জ্ঞাত, বঙাইগাঁও বা আমাৰ এনেকৈ আপোনাৰ নামনি অসমৰ পিনে মানে ৰাছেল ভাইপাৰৰ উপস্থিতি আজিৰ পৰা 10 বছৰমানৰ আগৰ পৰাই সৰ্পবিদসকলে উমান পাইছে। কিন্তু বৰ্তমান আপোনাৰ আজি 6 মাহৰ আগত আমাৰ তেজপুৰৰ স্বনামধন্য প্ৰকৃতিপ্ৰেমী শ্ৰদ্ধা সৌৰভ বৰগুটেকীদেৱ, মোৰ তেখেত গুৰু, তেখেতে এটি জীৱিত সাপ উদ্ধাৰ কৰিছে আৰু এটি মৃত সাপো উদ্ধাৰ কৰিছে। সেই ৰাছেল ভাইপাৰৰ দংশনতে
এতিয়া 7 বছৰীয়া শিশু তন্ময় কেওঁট বুলি কয় তন্ময় কেওঁটৰ মৃত্যু হৈছে গতিকে সেই ৰেচাল চাপৰ সাপটো বহুত বিষাক্ত সাপ এইডাল কি সাপ আমি যি দেখি এতিয়া এইটো যিটো দেখি আছে এইটো মচুৱা গম এইটো আমি ইংৰাজীত ইণ্ডো চাইনিজ ৰেট স্নেক কওঁ সাপবিধৰ হেৰি আছে নে এইটো সাপ সম্পূৰ্ণ অবিষাক্ত সাপ মানুহে কয় কি গুম সাপৰ নেগুৰত বিষ থাকে এতিয়া মোৰ লগৰজনে তেখেতেতো নেগুৰতে ধৰি আছে এইটো সম্পূৰ্ণ মিছা কথা মানুহৰ অন্ধবিশ্বাস কোনো সাপৰ দুখন মুখ নাই কোনো সাপৰ নেগুৰত কাঁইট নাই আৰু কোনো সাপে গাখীৰ নাখায় ভাৰত ভূটান সীমান্ত 2 নম্বৰ সোণাজুলিত অব্যাহত হাতী মানুহৰ সংঘাত খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীয়ে নিশা ভাঙিলে লেফা গোৱাৰী নামৰ লোকজনৰ ঘৰ বন্যহস্তীৰ আক্ৰমণত কথম্পি ৰক্ষা পৰে লেফা গোৱাৰীৰ পৰিয়ালটো বন্যহস্তীৰ মুক্ত বিচৰণত আতংকিত ৰাইজে কটাবলগীয়া হৈছে বিনিদ্ৰ ৰজনী বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে প্ৰকাশ কৰিছে ক্ষোভ আগবঢ়াইছো আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ প্ৰতিবেদন মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ 2 নম্বৰ সোণাজুলিত যোৱা নিশা 2 নম্বৰ সোণাজুলিৰ এই অঞ্চলত দুটা হাতী আহি কিদৰে সন্ত্ৰাস চলাইছে মোৰ কেমেৰা সহযোগে দেখুৱাইছে এইদৰেই এই ঘৰসমূহ ভাঙিছে স্কুলৰ পৰা আৰম্ভ কৰি সকলো ঘৰ খাদ্যৰ সন্ধানত যি হাতীবিলাক নামি আহিছে আহি পেলাই এইদৰে আচলতে মানুহৰ ঘৰ ভাঙি তহিলং কৰিছে আৰু এইজন ব্যক্তিৰ ঘৰত সম্পূৰ্ণ থাকিব নোৱাৰা অৱস্থা হৈ গৈছে যিহেতু তেওঁ ঘৰটো সম্পূৰ্ণৰূপে ভাঙি পেলালে আৰু এইদৰে প্ৰতিদিনেই এদিন নহয় প্ৰতিদিনেই জাক জাক হাতী আহি দুটা তিনিটা ভাগ হৈ বিভিন্ন অঞ্চলত এই গাঁওসমূহত সেই বস্তি অঞ্চলত হাতীসমূহ সোমাই উঠি খাদ্যৰ সন্ধানত এইদৰে ধানৰ ঘৰৰ ভিতৰত ধান বা চাউল বিচাৰি এইদৰে আচলতে ঘৰসমূহ ভাঙি পেলায় পোনে পোনে মই হাতীৰ যি ঘৰ যিটো ভাঙিছে তেওঁৰ গৰাকীৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম আপোনাৰ নামটো কি মোৰ নম্বৰ লেফা গোৱাৰী এই হাতী কেতিয়া আহিছিলে ৰাতি 9:30 বজাত এইদৰে আচলতে প্ৰতিদিনে আহে নে কি আহি থাকে প্ৰতিবাৰে আহি থাকে কিমানটা হাতী আহিছিলে এনে পালো আহে কিছুমান দিনা আৰু কিছুমান এটা দুটা আহে আজি আহাটো একলা এটা আছিলে এতিয়াতো আপুনি ৰাতি কেনেকৈ পলালে এতিয়া পলাল মই খিৰিকী দি পাৰ হ'লোঁ হয় এতিয়া আপুনি ক'ত থাকিব এতিয়া থাকিব ক'ত আকৌ ভাঙিলে জিলাত থাকিব লগা ক'ত আছে আকৌ এতিয়া থাকিব লাগিব ভাঙা চিঙা বন বিভাগৰ কোনোবা মানুহ আহিছে অহা নাই এতিয়ালৈকে একো নাই নাই খা খবৰ একো নাইকিয়া যোৱা নিশা কিমানটা ঘৰ ভাঙিলে যোৱা নিশাটো সিমান মই গম নাপাওঁ মই নিজেহে জানো হয় আপোনাৰ কি নষ্ট কৰিলে হাতীয়ে চাউল খালে তাৰপিছত এইফালে ভাতৰ চৰু ভাত গৰম বনাই থৈ দিয়া আছিলে ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18 পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতে লৈ আহিম দ্ৰুত সংবাদ